নামনি অসমৰ গুৰুত্বপূৰ্ণ এখন পথ, বৰপেটা টাউনৰ পৰা অভয়পুৰী সংযোগী এখন গুৰুত্বপূৰ্ণ পথ। আৰু মই এতিয়া উপস্থিত আছোঁ আপোনাৰ বেকী নদীৰ ওপৰত থকা কৰাৰকুম ব্ৰিজ যোনটো কয় আমি। এই নদীখনৰ অৱস্থা চাওক আপোনালোকে, গৰাখহনীয়াত কি কৰিছে। আৰু অসমত এতিয়া চলি আছে এডভান্টেজ অসম 2.0 আৰু সদাব্যস্ত এখন পথৰ এইখন হৈছে বাস্তৱ ছবি। অসমত নৈ বৈছে ইমান ডাঙৰ ডাঙৰ উদ্যোগপতিসকলৰ, ইমান ডাঙৰ ডাঙৰ টকা পইচা থকা কোম্পানী, আৰু এইখন ৰাস্তা যদি অসম চৰকাৰে প্ৰটেকশ্যন দিব নোৱাৰে, সদাব্যস্ত এখন ৰাস্তা আৰু দলঙৰ অৱস্থা এনেকুৱা হৈ গৈছে, মানুহ চলন ফুৰণত কিমান কষ্ট হৈছে। এনেকুৱা এজন উদ্যোগপতি নাই নে অসম চৰকাৰে তেওঁলোকৰ সহায় লৈ এই ৰাস্তাখন প্ৰটেকশ্যন কৰিব পাৰিব। প্ৰশ্ন অসমৰ ডাইনেমিক লিডাৰ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আৰু গড়কাপ্তানি বিভাগলৈ, এই ৰাস্তাখনৰ অৱস্থা চাওক। আৰু ইমান ডাঙৰ ডাঙৰ উদ্যোগপতি মাতি আনি আমাৰ জনসাধাৰণৰ কি লাভ যদি এইখন ৰাস্তা প্ৰটেকশ্যন দিব নোৱাৰে। নদীৰ গৰাখহনীয়াত এনেকুৱা এটা অৱস্থা হৈ গৈছে। তো অসমৰ ৰাইজে চাওক, ইমান গুৰুত্বপূৰ্ণ এখন ৰাস্তা, তাৰ কি অৱস্থা।